নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীক পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত BA 6 ছেমিষ্টাৰ আছামিজ মেজৰ অসমীয়া লিপিৰ ইতিহাস কাকত নং ASM SC 6026 এই কিতাপখনৰ প্ৰথম অধ্যায়ৰ লিপিৰ পৰিচয় আৰু সংজ্ঞা এই পাঠটোৰ কিছু চমু প্ৰশ্ন উত্তৰ লৈ আনিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ' সকলোতকৈ প্ৰথমতে পোৱা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম অধ্যায় লিপিৰ পৰিচয় আৰু সংজ্ঞা। অতি চমু প্ৰশ্ন। ১ নম্বৰ, পাণিনি বিখ্যাত পুথিখনৰ নাম কি? উত্তৰ, পাণিনি বিখ্যাত পুথিখনৰ নাম হ'ল অষ্টাধ্যায়ী। ২ নম্বৰ, লিপিৰ আবিধানিক অৰ্থ কি? উত্তৰ, লিপিৰ আবিধানিক অৰ্থ হ'ল লেপন কৰা কাৰ্যত ব্যক্তবাণীৰ লেখিক প্ৰতিৰূপ। ৩ নম্বৰ, সংস্কৃত কি শব্দৰ পৰা লিপি শব্দটো আহিছে? উত্তৰ, সংস্কৃত ৰাইট লিপ ই অৰ্থাৎ ইন তদ্ধিত প্ৰত্যয় যোগ হৈ লিপি শব্দটো আহিছে। ৪ নম্বৰ, প্ৰাচীন কালত ভাষাৰ নিচিনা কি ব্যৱহাৰ কৰিছিল? উত্তৰ, প্ৰাচীন কালত ভাষাৰ নিচিনাকৈ লিপিক ব্যৱহাৰ কৰিছিল। ৫ নম্বৰ, প্ৰাচীন কালত স্মৃতি সংৰক্ষণ কৰা এটা উদাহৰণ দিয়া। উত্তৰ, প্ৰাচীন কালত স্মৃতি সংৰক্ষণ কৰা এটা উদাহৰণ হ'ল গছৰ ডাল ভাঙি ওলমাই থোৱা বা মাটিত গাঁত খন্দা। ৬ নম্বৰ, বিশ্বলিপিৰ ভূমিকা পুথিখনৰ লেখক কোন? উত্তৰ, বিশ্বলিপিৰ ভূমিকা পুথিৰ লেখক হ'ল নাৰায়ণ দাস। ৭ নম্বৰ, অসমীয়া লিপি পুথিখনৰ লেখক কোন? উত্তৰ, অসমীয়া লিপি পুথিখনৰ লেখক হ'ল উপেন্দ্ৰনাথ গোস্বামী। ৮ নম্বৰ, অসমীয়া প্ৰাচীন লিপি পুথিৰ লেখক কোন? উত্তৰ, অসমীয়া প্ৰাচীন লিপি পুথিৰ লেখক হ'ল সৰ্বেশ্বৰ কটকী। ৯ নম্বৰ, ইৰোকোৱা আদিবাসীসকল ক'ৰ আছিল? উত্তৰ, ইৰোকোৱা আদিবাসীসকল উত্তৰ আমেৰিকাৰ আছিল। ১০ নম্বৰ, ৱাম্পুম কি? উত্তৰ, ৱাম্পুম শামুকৰ খোলাৰে বোৱা এক বিশেষ টঙালি। আশা কৰোঁ সকলোৱে প্ৰশ্ন উত্তৰখিনি বুজি পালে। আৰু যিসকলে এতিয়ালৈকে মোৰ ভিডিঅ'টো চোৱা নাই চাই ল'বা। আৰু নেক্সট প্ৰশ্ন উত্তৰখিনি নেক্সট ভিডিঅ'ত দিয়া হ'ব। তাৰ বাবে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা যাতে এনেধৰণৰ ভিডিঅ' সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই।